সঁচাকৈ কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত চলিব নেকি উচ্ছেদ? বহিৰাগত প্ৰীতিত গদগদ হিমন্ত চৰকাৰৰ অনা অসমীয়াক পিজিআৰ ভিজিআৰ ভূমিৰ পৰা উচ্ছেদৰ হ্ৰাস হ'বনে? অনা অসমীয়াৰ ভোট লৈ ৰাজভাৰ লোৱা বুলি চলি অহা বিতৰ্কৰ মাজতেই CEM তুলিৰাম ৰংহাঙৰ ঘোষণা, পিজিআৰ ভিজিআৰত চলিব উচ্ছেদ। কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত চলিব উচ্ছেদ। কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত বাস কৰাসকলক অতি শীঘ্ৰে ঘৰ খালী কৰিবলৈ নিৰ্দেশ কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ। অহা 5 জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা পিজিআৰ ভিজিআৰ ভূমিত বাস কৰাসকলক উচ্ছেদক লৈ এখন শপতনামা দাখিল কৰা হ'ব, যাৰ পাছত কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত বাস কৰি থকা বেদখলকাৰীসকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হ'ব আৰু জাননীৰ 15 দিনৰ ভিতৰত ঘৰ খালী কৰিব লাগিব বেদখলকাৰীসকলে। তদুপৰি তুলিৰাম ৰংহাঙে স্পষ্টকৈ কয় যে মাঘ বিহুৰ পিছদিনাৰ পৰাই কাৰ্বি আংলঙত আৰম্ভ হ'ব এই উচ্ছেদ অভিযান। কাৰ্বি আংলঙৰ স্থানীয় লোকসকলৰ সৈতে কৰা 3 ঘণ্টীয়া আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে তুলিৰাম ৰংহাঙে। তেওঁলোকৰ আমি আলোচনা কৰিছোঁ আৰু গোটেইখিনি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰায় 3 ঘণ্টা সময় লৈছিলে আৰু সেই 3 ঘণ্টাৰ ওপৰত আমি গোটেইখিনি সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰী মাহত 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে পিজিআৰ ভিজিআৰৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। এইটো নম্বৰ 1। নম্বৰ 2, তেখেতসকলৰো দিব, আমাৰ ফালৰ পৰা দিব তেখেতসকলক যে তাৰপিছত 339 তেওঁলোকৰ হাইকোৰ্ট গৈ ৰিট পিটিশ্যন দিছে। তেওঁলোকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ওপৰত যিটো নেকি নটিফিকেশ্যন সেইটো চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে অৰ্ডাৰ লৈ নিছে। তেওঁলোকৰ সেই প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ দিয়াটো ছাছপেণ্ড কৰাইছে। গতিকে যিবিলাকৰ আছে 339ৰ বাহিৰে যিবিলাক আছে, কালিৰ পৰা আকৌ নটিচ যাব পিজিআৰ ভিজিআৰ বহবাস কৰা। তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব, কাৰণ এজ পাৰ আছাম লেণ্ড এক্ট মতে, আছাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব, 15 ডেজৰ ভিতৰত তেওঁলোকৰ পিজিআৰ আৰু ভিজিআৰ বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ। সেইটো আমি আজি সিদ্ধান্ত লৈছোঁ। লগতে আমি আজি সিদ্ধান্ত লৈছোঁ যিবিলাকৰ চৰকাৰী মাটি বহবাস কৰা, বহুত দিনৰ পৰা তেওঁলোকে বহবাস কৰি আছে, ইলিগেল ইনক্ৰচাৰ হৈছে তেওঁলোকৰ কাৰণে, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আজি সিদ্ধান্ত লোৱা হৈছে আৰু তেওঁলোকৰ লগত একেলগে আলাপ আলোচনা কৰি আজি সিদ্ধান্ত লোৱা হৈছে কালিৰ পৰা 15 ডেজত নটিচ, কালিৰ পৰা 15 ডেজৰ ভিতৰত তেওঁলোকৰ ইয়াৰ পৰা যাব লাগে, নহ'লে 15 ডেজৰ পিছত উচ্ছেদ অভিযান কৰা হ'ব, ইভেকশ্যন কৰা হ'ব। সেইটো আজি সিদ্ধান্ত লৈছে। প্ৰথম আমি মুকলীয়া ইৰিগেশ্যনটো বিহুৰ পিছত সেইটো আমি ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত কৰিছোঁ। আমি নটিচ দিলোঁ ইয়াত, এই নটিচ দিয়াৰ পিছত এতিয়া আমি আজি সিদ্ধান্ত লৈছোঁ অহা জানুৱাৰী বিহুৰ পিছত সেইটো ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত লৈছে। আৰু পিজিআৰ ভিজিআৰ যিবিলাকৰ বসবাস কৰা তেওঁলোকৰ কাৰণে যিবিলাকৰ ট্ৰেডিং লাইচেঞ্চ সেইটো কেঞ্চেল কৰা হ'ব বুলি আজি সিদ্ধান্ত লোৱা হৈছে। আৰু 8000 বিঘাৰ যিটো ফেন্সিং, সেইটো 8000 বিঘাটো আগতো আমি অৰ্ডাৰ দিলোঁ। সেইটো আজি এবছৰৰ আগতে আমি টেণ্ডাৰ কল কৰিলোঁ। টেণ্ডাৰ কল কৰাৰ পিছত আমি অৰ্ডাৰো দিলোঁ। যিবিলাক প্ৰথম পিজিআৰ ভিজিআৰৰ আন্দোলন কৰিছে সেই আন্দোলনকাৰীসকলৰ নামে দিয়া হৈছে, তেওঁলোকে আমিয়ে কৰিম সেই কামটো বুলি কৈছে। তাৰপিছত ASG ইউথ ফ্ৰণ্ট আৰু ASC KSA তেওঁলোকৰ নামতে দিয়া হৈছে, কণ্ট্ৰেক্টৰ নাম দিছে আৰু তেওঁলোকৰ অৰ্ডাৰ আছে, কিন্তু পিছত তেওঁলোকে চাৰেণ্ডাৰ কৰা হৈছে যে আমি কামটো কৰিব নোৱাৰোঁ। আজি সিদ্ধান্ত লৈছে যিটো নেকি এজ পাৰ ৰুলছ আমি টেণ্ডাৰ নটিচটো দিম, তাৰপিছত টেণ্ডাৰ যোনে মাৰিব তাতে আমি সোনকালে অৰ্ডাৰটো ইছ্যু কৰিম, তাৰপিছত আকৌ ফেন্সিং পিজিআৰৰ অফিচবিলাক যিবিলাক অফিচ আছে
PGR VGRৰ স্কুল এডুকেশ্যন ইনষ্টিটিউশ্যন স্কুলছ অংগনবাদী চেণ্টাৰ তাৰপিছত ইৰিগেশ্যন অফিচ আছে তাত এই গোটেইখিনি শিফ্ট কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈ যোৱা হৈছে আৰু হিৰণী ফিলাংপি আমাৰ ছইল কনজাৰ্ভেশ্যন অফিচ আছে মাটি আছে আৰু লগতে হিৰণী সিপাৰত আমাৰ গাৰ্লছ হাইস্কুলৰ এটা মাটি আছে তাতে খালী মাটি আছে সেই মাটিটোতে আমি স্কুলছ অংগনবাদী চেণ্টাৰ আৰু ইৰিগেশ্যন অফিচ এইখিনি শিফ্ট কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈছে হাই পাৱাৰ কমিটিটো আগত আছে কিন্তু আজি জইণ্ট মনিটৰিং চেল কমিটি গঠন কৰিম বুলি আজি সিদ্ধান্ত লৈছে কাৰ্বি আংলঙৰ ট্ৰাইবেল বেল্টৰ ভূমি ৰক্ষাৰ্থে ন' এভিকশ্যন ন' ৰেষ্টৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰৰ ওপৰত হেঁচা আৰোপ কৰি আহিছিল কাৰ্বি আংলঙৰ ট্ৰাইবেল লোকসকলে আৰু অৱশেষত এতিয়া কাৰ্বি আংলঙৰ PGR VGR ভূমিত বাস কৰা অনা অসমীয়াসকলক উচ্ছেদৰ সিদ্ধান্ত লৈছে কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহায়ে উল্লেখ্য যে কাৰ্বি আংলঙৰ ট্ৰাইবেল বেল্টৰ ভূমিত অনা অসমীয়াৰ দপদপনিত বিতুষ্ট কাৰ্বি আংলঙৰ স্থানীয় ৰাইজে CM তুলিৰাম ৰংহাঙৰ 22 ডিচেম্বৰত বাসগৃহত অগ্নিসংযোগ কৰিছিল যাৰ বাবে সমগ্ৰ কাৰ্বি আংলঙত পৰিস্থিতি ইমানেই উত্তাল হৈ পৰে যে ইণ্টাৰনেট শ্বাটডাউনৰ দৰে পৰিৱেশ আহি পৰে তদুপৰি কাৰ্বি আংলঙৰ ভূমি বায়ু খাই জীয়াই থকা একাংশ অনা অসমীয়াই কাৰ্বি আংলঙৰ ভূমিপুত্ৰকেই কাৰ্বি চাইনিজ কাৰ্বি গোবেক ক'বলৈ মৰহাস কৰা পেছতো সম্পূৰ্ণ প্ৰশাসন ব্যৱস্থাত নিমাত আছিল সেয়েহে এতিয়া এইটো প্ৰশ্ন উঠাটো স্বাভাৱিক যে মাঘ বিহুৰ পাছত কাৰ্বি আংলঙৰ বেদখলকাৰীসকলক সঁচাকৈ উচ্ছেদ কৰা হ'বনে নে কাৰ্বি আংলঙৰ PGR VGR ভূমিৰ পৰা অনা অসমীয়াসকলক উচ্ছেদ কৰা এই সিদ্ধান্ত মাত্ৰ কাগজী দস্তাবেজতেই সীমাবদ্ধ হৈ থাকিব নে কাৰ্বি আংলঙৰ উত্তাল পৰিস্থিতিক খন্তেক সময়লৈকে নিয়ন্ত্ৰণৰ বাবে মাথো হিমন্ত চৰকাৰৰ এয়া এটা কৌশল নে অনা অসমীয়াসকললৈ বিশেষ মৰম থকা হিমন্ত চৰকাৰৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলঙৰ PGR VGR ভূমিত বাস কৰা অনা অসমীয়া বেদখলকাৰীসকলৰ সম্পত্তিত বুলডোজাৰৰ হাতোৰা মাজভাগতে থমকি ৰ'ব সেয়া সময়তহে পৰিলক্ষিত হ'ব নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও